শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ যিটো হৈছে তাত এইটো সাধাৰণ পৰ্যটনস্থলী নহয়, এইটোত এটা আধ্যাত্মিক বিষয় জড়িত হৈ আছে। গুৰুজনাৰ সৃষ্টি কৃষ্টি তাত প্ৰতিফলিত হৈছে, তাত ধৰ্মীয় আৱেগ জড়িত হৈ আছে। গতিকে তাত যদিও বা কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰোবাৰ প্ৰৱেশ কাৰো নিষেধ নহয়, সকলো লোক যাব পাৰে, দৰ্শন কৰিব পাৰে, কিন্তু তালৈ যাওঁতে যাতে সেই সামগ্ৰীসমূহৰ প্ৰতি, সেই আৰ্হিসমূহৰ প্ৰতি, গুৰুজনাৰ প্ৰতি কোনো ধৰণৰ অপমানসূচক কাৰ্যত যাতে লিপ্ত নহয়, তাত অ'ত ত'ত পিক পেলাই বা অশ্লীল ভিডিঅ' বনাই যাতে সামাজিক মাধ্যমত কোনো আপলোড নকৰে, তাৰ বাবে আমি আহ্বান জনাইছো। আচলতে আমাৰ জগত গুৰুজনাৰ স্মৃতিৰ সংৰক্ষণৰ কাৰণে এই কলাক্ষেত্ৰখনি বা আৱিৰ্ভাৱ ক্ষেত্ৰখনি আমাৰ নিৰ্মাণ কৰি উলিয়াইছে, আৰু সেই আৱিৰ্ভাৱ ক্ষেত্ৰখনিত আমাৰ গুৰুজনাৰ সৃষ্টিৰ আৰ্হিত তাত ইমান সুন্দৰকৈ এটা ধৰ্মীয় কলাক্ষেত্ৰ হিচাপেও পৰিগণিত হ'ব। সেই আৰু ইয়াত যে আসন ভাগ যে আছে, আমাৰ গুৰু আসন ভাগ যে বিশেষকে শুনিছো যে গুৰু আসন ভাগ যে আছে, তাত বহুতে উঠিছে, 2 তলা বিল্ডিঙৰ নিচিনাকে উঠি গৈছে, জোতা চেন্দেল লৈয়ে উঠি গৈছে, নতুবা আমাৰ কলা আৱিৰ্ভাৱ ক্ষেত্ৰৰ মজিয়া বিলাকত ইমান ধুনীয়াকে ফুল চুল ৰোপণ কৰি পেলাই সৌন্দৰ্য বৃদ্ধি কৰিছে, আৰু সেই ফুল ছিঙিছে আৰু তামোল খাই পিক পেলাইছে য'তে ত'তে। নতুবা আৰু এটা বেয়া কাম কৰি আছে কি, আজিকালি অৱশ্যে মিডিয়া বিলাকত ওলাইছে যে বহুতে ৰিল বনাওক, কিন্তু ইমান অশ্লীল গীত দি পেলাই, অশ্লীল নৃত্য দি পেলাই ইয়াত যাতে আমাৰ আৱিৰ্ভাৱ ক্ষেত্ৰখনিত যাতে নৃত্য প্ৰদৰ্শন কৰি বিভিন্ন ধৰণৰ আপত্তিজনক কাৰ্য নকৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম যাতে এইখিনি হস্তক্ষেপ কৰক।